নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিন মূৰত আকৌ এটি ভিডিঅ' আপোনালোকৰ সন্মুখত উত্থাপন কৰিবলৈ ওলাইছোঁ। এইটো হ'ল আমাৰ ৰিগাৰ্ডিং দ্য এডমিশ্যন টু দ্য প্ৰাইভেট ইনষ্টিটিউশ্যন, স্পেচিয়েলি ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম, or any other vernacular medium. We all know that it's now admission time. So everywhere we go, that the guardians are very busy with their kids' admissions. Parents are also busy with their kids' admission. Mother, father, the legal guardians, all are thinking about this, and some of them are really puzzled regarding this matter. Many of the guardians are even suffering from inner conflict also. It's homely conflict. Which institution they will select, where in which institution their kids will go to, regarding that. So এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ যে আপোনালোকে প্ৰাইভেট বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় বৰ্তমান বহুত আছে। আমাৰ যিটো আমি কি বুলি কওঁ কাঠফুলাৰ সেইদৰে গঢ়ি উঠিছে। তেনে ক্ষেত্ৰত আপোনালোকে এটা বস্তু সদায় মন কৰিব যে বিদ্যালয়খন সঁচাকৈ প্ৰায়ৰিটি পাৰ্মিশ্যন আছে নে নাই, তেওঁলোকে ফায়াৰ ব্ৰিগেড বা ফায়াৰৰ পৰা এনঅ'চি তেওঁলোকৰ আছেনে নাই, তেওঁলোকৰ যিটো ছেফ এণ্ড ছিকিউৰ ছিষ্টেম সেইখিনি আছেনে নাই চাব। আৰু চবতকৈ ডাঙৰ কথাটো আপোনালোকে যিটো চাব সেইটো হৈছে তেওঁলোকে ইউডেজ কোড আছেনে নাই। যদি কোনো এখন অনুষ্ঠানৰ ইউডেজ কোড নাই, তেনেহ'লে আপুনি জানিব সেইখন অনুষ্ঠান এখন লিগেলি পাৰ্মিশ্যন থকা অনুষ্ঠান নহয়। আপুনি জানিব সেইটো কথা ভালকৈ। যদি ইউডেজ কোড নাথাকে তেনেহ'লে সেইখন বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীবিলাকৰ PEN, that is পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ, সেইটোও নাই। যদি কোনো এজন ছাত্ৰৰ পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ নাই, তেনেহ'লে তেওঁ আজিৰ তাৰিখত চৰকাৰৰ হাতত তেওঁৰ যিজন শিক্ষিত বা তেওঁ যিজন ছাত্ৰ বা ছাত্ৰী, তেওঁৰ কোনো তথ্য চৰকাৰৰ হাতত তেওঁৰ নাই। অৰ্থাৎ তেওঁ যে শিক্ষা লাভ কৰিছে তাৰ কোনো ভেলু নাই। তেওঁ সঁচাকৈ চৰকাৰৰ নথিপত্ৰত তেওঁ এজন মানে ছাত্ৰ বা ছাত্ৰী নহয়, যোন ক্লাছৰে নহওক কিয় তেওঁ। সেইকাৰণে আপোনালোকে চাব যে বিদ্যালয়খনৰ ইউডেজ নম্বৰ থাকিব লাগিব, মাষ্ট থাকিবই লাগিব। আৰু ইউডেজ নম্বৰ যদি আছে তেওঁ তাত ষ্টুডেণ্টৰ PEN নম্বৰটো থাকিব। যদিও বা কোনোবা ছাত্ৰৰ আজিৰ তাৰিখত বা এই মুহূৰ্তত পেন নম্বৰ হৈ উঠা নাই, তেনেহ'লে আপোনালোকে 1 মাহ 2 মাহ 3 মাহৰ ভিতৰত বিদ্যালয়খনলৈ যাওক, বিদ্যালয়খনৰ কৰ্তৃপক্ষক অনুৰোধ কৰক বা তেওঁলোকক সোধক যে মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীৰ PEN নম্বৰটো মই চাব বিচাৰোঁ বা আছেনে নাই আপোনালোকৰ তাতে মজুত। কাৰণ এনেকুৱা এটা সময় আপোনাৰ জীৱনত আহি পৰিব যে আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনী কোনোবা এটা ডাঙৰ কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লৈ গৈছে, তাত তেওঁ হয়তো অংশগ্ৰহণ কৰিলে, তেওঁ হয়তো কিবা এটা স্কলাৰশ্বিপ পাব, বৃত্তি এটা পাব। তাৰ কাৰণে তেওঁ কি বিচাৰিব যে কোনখন অনুষ্ঠানৰ পৰা আহিছে সেইটো বিচাৰিব, আৰু সেই অনুষ্ঠানখনৰ ইউডেজ ফৰ্ম আৰু PEN নম্বৰটো বিচাৰিব। এই দুটা বস্তু পোৱাৰ লগে লগে সেই ছাত্ৰজনক চৰকাৰে হয়তো তেওঁ এটা ধুনীয়া এটা বৃত্তি দিব বা স্কলাৰশ্বিপ এটা দিব বা কিবা এটা এৱাৰ্ড বা বঁটা দিব। গতিকে মই আপোনালোকক হাজিৰ কৰি কৈছোঁ, মৰমৰ অভিভাৱকসকল, শ্ৰদ্ধাৰ অভিভাৱকসকল, যে আপোনালোকে এডমিশ্যন দিয়াৰ আগতে বাৰে বাৰে সুধি ল'ব, চেক কৰি ল'ব যে বিদ্যালয়খনৰ ইউডেজ ফৰ্ম নম্বৰ আছে নে নাই বা PEN নম্বৰ তেওঁলোকৰ ছাত্ৰবিলাকৰ আছেনে নাই। আজি এনেকুৱা হৈছে, মোৰ তাতে এটা প্ৰেক্টিকেল ঘটনা কৈছোঁ। এজন গাৰ্ডিয়ান আহিছে, তেখেতৰ ছোৱালীজনী জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনিৰ পৰীক্ষাত নিৰ্বাচিত বাছনি হৈছে। আৰু এতিয়া তেওঁলোকৰ এডমিশ্যন দিবলৈ যাওঁতে কি লাগে, তেওঁলোকক যিটো ফৰ্ম দিছে JNVৰ পৰা, সেই ফৰ্মত যিখিনি ক্ৰাইটেৰিয়া মই পঢ়ি দেখিলোঁ, তাত কি লাগে, ইউডেজ ফৰ্ম লাগে, PEN নম্বৰটো মেণ্ডেটৰী। এইটো নহ'লে কিন্তু তেওঁলোকে তাত এডমিশ্যন নলয়। এতিয়া আপোনাৰ ল'ৰা বা ছোৱালীজনী 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ এখন অনুষ্ঠানত পঢ়ি আছে। পঢ়াৰ পিছত যেতিয়া তেওঁ কিবা এখন ভাল অনুষ্ঠানলৈ যাব বিচাৰিব, হ'বও পাৰে কিবা এখনত যাব পাৰে গ'লগৈ, তাতে যেতিয়া যাব তেওঁলোক কিন্তু যোৱাৰ লগে লগে ইউডেজ কোড নম্বৰ বিচাৰিব আৰু PEN নম্বৰ বিচাৰিব।
যদি বৰ্তমানত পৰি থকা অনুষ্ঠানখনৰ যদি ইউডেছ কোড নম্বৰ নাথাকে বা PEN নম্বৰ নাথাকে তেওঁ কিন্তু সেই যিখন হায়াৰ ইনষ্টিটিউশ্যন যাব বিচাৰিছিল তাত কিন্তু এডমিশ্যন নাপাব আপুনি যিমান ৰিকুৱেষ্ট কৰিলেও তেওঁলোকে এডমিশ্যন নলয় কাৰণ কিয় PEN নম্বৰটো কোনো অনুষ্ঠানে নিদিয়ে সেইটো চৰকাৰৰ ফালৰ পৰা হৈ উঠে আমাৰ যেনেকুৱা বেংকত সকলোৰে এটা একাউণ্ট নম্বৰ থাকে আপোনাৰ সাপোজ ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট নম্বৰ আছে সৰভোগ ব্ৰাঞ্চত আছে আপুনি সৰভোগ ব্ৰাঞ্চৰ পৰা যদি ডিব্ৰুগড় ব্ৰাঞ্চলৈ যায় আপোনাৰ ডিব্ৰুগড় ব্ৰাঞ্চে বেলেগ একাউণ্ট নম্বৰ নিদিয়ে সৰভোগত যিটো নম্বৰ আপুনি খুলিছিলে সেইটো নম্বৰে আপুনি ডিব্ৰুগড়তো গৈ কাম কৰিব পাৰিব ঠিক তেনেকুৱা ছাত্ৰ এজনৰ জীৱনতো যিটো PEN নম্বৰ থাকিব সেইটো তাৰ পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ তো য'তে যাওক ইণ্ডিয়াৰ wherever he goes inside our country wherever he goes that number will be the first one that will be the applicable one so my respected guardians I'm requesting all of you to check and verify the UDES code number and PEN number of the students আপোনালোকক ফুচলাব পাৰে বহুত অনুষ্ঠানৰ মানুহে আমাৰ তাতে আহক আমি এডমিশ্যন ফ্ৰী দিম 6 মান্থৰ কিতাপ ফ্ৰী দিম আপোনাৰ বুকছ ফ্ৰী দিম অমুক ফ্ৰী দিম আমাৰ অমুক আছে তমুক আছে বহুত কিবা ক'ব পাৰে আপুনি এইবিলাকত ভুল নাযাব কাৰণ যদি কোনোবাই এখন শিক্ষানুষ্ঠান খুলিছে তাত শিক্ষাদান হ'বই যদি কোনোবাই এখন বিদ্যালয় খুলিছে সেই বিদ্যালয়খনত শিক্ষাদান হ'বই তাত কম বেছি পৰিমাণে বাকীখিনি আপুনি নিজেও গুৰুত্ব ল'ব লাগিব কিন্তু যিটো বস্তু আপোনাক এদিন বিপদত পেলাব পাৰে সেইটো হৈছে আপোনাৰ বিদ্যালয়খনৰ পাৰমিশ্যন প্ৰপাৰ পাৰমিশ্যন তেওঁলোকে পাইছেনে নাই আপুনি চাই পেলাই তাৰপিছত আপুনি আগলৈ আগবাঢ়িব আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ নমস্কাৰ সুখে থাকক ভালে থাকক সুস্বাস্থ্যৱান হৈ থাকক আপোনাৰ ল'ৰা ছোৱালীবিলাক ভালদৰে পঢ়ক দেশ নিৰ্মাণ কৰা এজন মানে শক্তিশালী এজন কৰ্মী হৈ থাকক তাৰ কাৰণে এৰিছোঁ ধন্যবাদ